প্ৰিয় দৰ্শক, জনাসকলে জানেই, তথাপি শিকাৰুসকল উপকৃত হ'ব বুলি ভাবিয়েই এটা গ্ৰ' বাস্কেট মই কেনেকৈ ভৰালোঁ সেয়া আপোনালোকক দেখুৱাইছোঁ। মেটেকাখিনি তুলি অনাৰ ৰিলছটো চাই এগৰাকীয়ে অশ্লীল শব্দ প্ৰয়োগ কৰিছিল আৰু মেটেকাখিনি গাড়ীত তোলোতে এগৰাকীয়ে বেয়া মতামত দিছিল। সেইসকলৰ নাম মই ইয়াত ল'ব বিচৰা নাই, কিন্তু যিসকলে জানে সেইসকলে জানেই এটা ৰিলছ বা এটা শ্বৰ্টছত খুব কম সময় থাকে, যিখিনি সময়ত সকলো দেখুওৱা সম্ভৱপৰ নহয়। আপোনালোকে দেখিছেই বাস্কেটটোত মই শুকান পচলা, নৰা আৰু শুকান মেটেকা দিছোঁ। তাৰ উপৰিও মাটিৰে মিহলাই আছোঁ। মাটিখিনিত অৱশ্যেই শুকান গোবৰ মিহলোৱা আছিল। এইদৰে এটা বাস্কেট যদি পুৰোৱা হয় তেতিয়াহ'লে বাস্কেটটোত এই শুকান সামগ্ৰীখিনিয়ে জৈৱিক সাৰ প্ৰস্তুত কৰে। তাৰ উপৰিও মাটি কমকৈ লাগে। এতিয়া শুকান মাটিখিনিত মই ভালদৰে জেপজেপীয়াকৈ পানী দিলোঁ। পানী দিয়াৰ পিছত 2 দিন এইদৰে ৰাখি থৈ দিলোঁ। 2 দিনৰ মূৰত মাটিখিনি অলপ ৰুকি ল'লোঁ। শুকানে শুকানে ধনিয়া গুটিখিনি ছটিয়াই দিলোঁ। মাঘ মাহৰ 10-15 দিন যোৱাৰ পিছত ধনিয়া গুটি শুকানে ছটিয়ালেও গজে। শুকান ধনিয়া গুটিখিনিৰ ওপৰত আকৌ শুকান মাটি অলপ দিলোঁ। এতিয়া আকৌ পানী অলপ দিলোঁ। দিয়াৰ পিছত বস্তাৰে ঢাকি থৈ দিলোঁ। বস্তাৰে ঢাকি থ'লে চিন্তা নাই, এতিয়া চৰায়ে নাখায়। 7 দিনৰ পিছত মই লুটিয়াই চালোঁ, এয়া চাওক ধনিয়া গুটি পোখা মেলিছে। 2 দিনৰ পিছত বস্তাটো গুচাই নিয়মিত পানী দিম। ধন্যবাদ।